যিবিলাক চৰকাৰী চাকৰিৰ কথা কৈছিলোঁ মানুহে বিশ্বাস কৰা নাছিল আমাৰ দলৰ মানুহেও মোক কৈছিলে যে ইমান ডাঙৰ প্ৰতিশ্ৰুতি দিয়াটো উচিত হোৱা নাই কাৰণ আমিতো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিম পিছত আমি কেনেকৈ ইলেকশ্যন খেলিম আজি আমি ৯৬,০০০ ল'ৰা ছোৱালীক চাকৰি দিলোঁ চাকৰি দিয়াটো গুৰুত্ব যিমান তাতকৈ ডাঙৰ কথা ৯৬,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কোনেও ক'ব নোৱাৰে যে কৰবাত এটকাৰো ঘোষ ল'বলৈ কোনোবা সক্ষম হৈছে হাইকোৰ্টতো এটাও কেছ হোৱা নাই আজি আমি ৯৬,০০০ৰ পিছত আৰু ৪,০০০ চাকৰি দিলে মোৰ ১ লাখৰ প্ৰতিশ্ৰুতি পূৰণ হৈ যায় কিন্তু মোৰ প্ৰতিশ্ৰুতি পূৰণ হ'লেতো নহ'ব আমাৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ পূৰ্তি হ'ব লাগিব সেইকাৰণে ১ লাখ শেষ হোৱাৰ লগে লগে মই আৰু ৩৫,০০০ চাকৰি বিজ্ঞাপন আজি মুকলি কৰি দিছোঁ এতিয়া ইয়াত হেলিপেডৰ পৰা আহি থাকোঁতে ল'ৰাবিলাকে সুধি আছে ছাৰ পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব মই কৈছোঁ জুলাই মাহত হ'ব আশা ভৰা মুখ কোনেও কোৱা নাই যে চাকৰিটো দিব লাগে খালি ইণ্টাৰভিউৰ ডেটটো সুধিছে মানুহৰ মাজত পৰিৱৰ্তন চিন্তা কৰক আগতে যেতিয়া মই কোনোবা সমষ্টিত আহোঁ মোৰো হৈ গ'ল বহুত দিন চাওঁতে চাওঁতে মোৰ বিধানসভাতে ২৩টা বছৰ হৈ গ'ল ২০০১ত মই বিধায়ক হৈছিলোঁ আগতে য'তে যাওঁ চাকৰিৰ এপ্লিকেশ্যন এতিয়া মানুহে জানে যে চাকৰি ৰাজনীতি কৰা মানুহে নিদিয়ে চাকৰি যোগ্যতা আৰু মেধাৰ ভিত্তিতে চাকৰি হ'ব এইখন অসম তেনেকৈ চলিব আৰু মানুহে আদৰি লৈছে অসমৰ জাতীয় জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে পাঁচটা জিলা বড়োলেণ্ড অঞ্চলৰ এখন সৰু জিলা তাত কেইদিনমান আগত মই যাওঁতে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দেখি গাড়ী ৰখাই ল'ৰা ছোৱালীৰ লগত কথা পাতিলোঁ মা ক্লাছ হয়নে বোলে নহয় আজিকালি ক্লাছ হয় কাৰণ পঢ়া শুনা নকৰিলে চাকৰি নাপাম নহয় গতিকে আমিয়ে আজিকালি ক্লাছবোৰ ছাৰককৈ কৰোৱাওঁ আমি পঢ়োঁ ক্লাছ মিছ নকৰোঁ যোৱা পৰহি মই ধেমাজিত আহিছোঁ ল'ৰা ছোৱালীবিলাকে কৈ আছে ছাৰ ষ্টেডিয়ামখনত মাতি পেলাই দিয়ক বোলে ইহঁতক আকৌ ষ্টেডিয়ামত মাতি কিয় লাগে চেহেৰা দেখিলেতো খেলুৱৈ যেন নালাগে মই বোলো তহঁতি কি খেল বাবা বোলে আমি নেখেলোঁ পুলিচৰ দৌৰিব লাগে নহয় ৰাতিপুৱা প্ৰেক্টিছ কৰিব লাগে সেইকাৰণে আমাক ষ্টেডিয়াম লাগে